সন্দেহ কৰা কথাবোৰ সত্য প্ৰমাণিত হৈছে লাহে লাহে ভোট চুৰি কৰি ধৰা পৰিল বিজেপিৰ নেতা বিজেপিৰ কৰ্মী বকু সমজিলা কাৰ্যালয়ত বৃহস্পতিবাৰৰ নিশাৰ এক ভয়ংকৰ ঘটনা ভোটাৰ তালিকাৰ অদৃশ্য অভিযোগকাৰীৰ ৰহস্য ফাদিল হৈছে ৰাজহুৱা হৈছে সকলো কথা খোলোচা হৈছে অভিযোগ উত্থাপিত হোৱাৰ দৰেই বিজেপিৰ নেতা কৰ্মীয়ে অভিযোগ দিছে কোনেও গম নোপোৱাকৈ যাৰ নামত অভিযোগ উত্থাপিত হৈছে তেওঁ গম পোৱা নাই তেওঁৰ তথ্যপাতি কোনে ব্যৱহাৰ কৰিছে আৰু অভিযোগ কোনে দিছে বিজেপিৰ নেতা কৰ্মীয়ে কৰিছে সমজিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা চলিছে সমগ্ৰ কুকাণ্ড প্ৰশাসনক গেৰুৱা চৰকাৰে গেৰুৱা শিবিৰে নিজৰ মতে ব্যৱহাৰ কৰিছে বকু সমজিলা আয়ুক্তৰ কাৰ্যালয়ত নিশা বিজেপি নেতাৰ ভয়ংকৰ কাণ্ড স্ক্ৰীনত আপোনালোকে দেখা পাইছে চৰকাৰী কাৰ্যালয়ত কম্পিউটাৰত বহি নিৰ্বাচন আয়োগৰ পৰ্টেল খুলি এইসকল বিজেপি নেতা কৰ্মী ব্যস্ত আছে দেশৰ গণতান্ত্ৰিক ব্যৱস্থাক কুঠাৰাঘাত কৰাত এয়া বিজেপিৰ একাংশ নেতা কৰ্মী ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণৰ সময়ছোৱাত ফৰ্ম 7ৰ জৰিয়তে নাগৰিকৰ নাম কৰ্তন আৰু অন্তৰ্ভুক্তিৰ বাবে অভিযোগ দাখিল কৰি আছিল এইকেইগৰাকী বিজেপি নেতাই এফালে মৰিগাঁও তেজপুৰ ওদালগুৰি আদি স্থানত হাজাৰ হাজাৰ লোকে শুনানিৰ নামত হাৰাশাস্তিৰ সন্মুখীন হৈছে আৰু আনফালে বিজেপি নেতাই নিশা লুকাই চুৰকৈ সংঘটিত কৰিছে এই ভয়ংকৰ কাণ্ড এই ঘটনাই গণতন্ত্ৰক হত্যা কৰিছে বুলি আখ্যা দি বকুৰ ৰাজীৱ ভৱনত সংবাদমেল কংগ্ৰেছৰ এই কুকাণ্ডত জড়িত আছে দক্ষিণ কামৰূপ জিলা বিজেপিৰ সম্পাদক মৃন্ময় বড়ো জিলা পৰিষদৰ সদস্য প্ৰহ্লাদ বিশ্বাস দক্ষিণ কামৰূপৰ বিজেপিৰ এছটি মৰ্চাৰ সম্পাদক বুদ্ধেশ্বৰ ৰাভা আৰু কেইবাজনো বিজেপিৰ কৰ্মী অভিযোগৰ আঙুলি উত্থাপন হৈছে বকু ছয়গাঁৱৰ সমজিলা আয়ুক্ত প্ৰিয়াংশু ভৰদ্বাজলৈ মাননীয় সমজিলা আয়ুক্ত মহোদয় আপোনাৰ কাৰ্যালয়ত বিজেপি নেতা কৰ্মীৰ কিয় এই অনৈতিক কাৰ্য এয়া আপোনাৰ চৰকাৰী কাৰ্যালয় নে বিজেপিৰ দলীয় কাৰ্যালয় বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰো দৃষ্টি আকৰ্ষণ কৰা হৈছে এই ভয়ংকৰ কাণ্ডৰ অভিযোগ উত্থাপন হোৱাৰ দৰেই দলীয় নিৰ্দেশ মতেই এনে নিকৃষ্ট পন্থা লৈছে নেকি বিজেপিৰ একাংশ নেতা কৰ্মীয়ে ভোট চোৰ নেকি বিজেপিৰ নেতা কৰ্মী এই প্ৰশ্ন এতিয়া সকলোৱে উত্থাপন কৰিছে আৰু এই ক্ষেত্ৰত নিৰ্বাচন আয়োগে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াও লক্ষণীয় হৈ পৰিছে প্ৰহ্লাদ বিশ্বাস জেপিচি মেম্বাৰ আৰু দক্ষিণ কামৰূপ জিলা বিজেপিৰ সাধাৰণ সম্পাদক তেওঁ মৃন্ময় বড়ো সাধাৰণ সম্পাদক জিলা বিজেপিৰ বকো ছয়গাঁও সমষ্টিৰ প্ৰাৰ্থী প্ৰত্যাশী বুদ্ধেশ্বৰ ৰাভা সম্পাদক এছটি মৰ্চা দক্ষিণ কামৰূপ মৃদুল তালুকদাৰ নন্দিনী গেছ এজেঞ্চিৰ কৰ্মচাৰী দীপক ৰাভা নন্দিনী গেছ এজেঞ্চিৰ কৰ্মচাৰী আৰু তাৰে স্বত্বাধিকাৰী হ'ল ৰাজু মেছ যাৰ নন্দিনী গেছ এজেঞ্চিৰ স্বত্বাধিকাৰী আৰু বকো ছয়গাঁও সমষ্টিৰ প্ৰাৰ্থী প্ৰত্যাশী তথা ভাইচ প্ৰেছিডেণ্ট ৰাজ্যিক এছটি মৰ্চাৰ দুৰ্ভাগ্যজনক যে তেওঁলোকে যদিহে এখন চৰকাৰে বিজেপিৰ দিনত যদি কোনোবাক অৰুণোদয় দিছে কাৰোবাক যদি লাখপতি বাইদেউ বনাইছে তেওঁলোকৰ নিজৰ ওপৰত বিশ্বাস নাই গণতন্ত্ৰৰ কথা কৈ আজি গণতন্ত্ৰক ভয় খাইছে এইটো খুব দুৰ্ভাগ্যজনক কথা যে অনাগত দিনত এইকেইজন ব্যক্তিয়ে যিটো কাম কৰিলে আজি আমি এই ব্যক্তিকেইজনৰ ওপৰত আমি অলপ পিছৰ সময়তে আমি তেওঁলোকৰ ওপৰত আমি থানাত এজাহাৰ দিম প্ৰহ্লাদ